হেল্ল' বন্ধুসকল, কি খবৰ? গুড মৰ্ণিং। মই বনাইছোঁ ৰাতিপুৱাৰ চাহকাপ খাবলৈ মনেই যোৱা নাই। ৰাতিপুৱাই ফোন কৰিছে মোৰ ভাই। মই থাকোঁ দূৰত কাম নকৰিলেও খাবলৈ নাপাওঁ। মাৰ যেতিয়াই বেমাৰ হয় তেতিয়াই নলবাৰী হস্পিটেলত ভৰ্তি কৰিব লাগে, প্ৰাইভেটত। তো আজিও হস্পিটেললৈ ভাইটিয়ে লৈ গৈছে। ইয়াৰ আগতো মই দুবাৰকৈ ছুটি লৈ পেলাই গৈছোঁ ঘৰলৈ মাক চাবলৈ। আৰু কেনেকৈ যাই থাকিম কওকচোন বাৰু? বাৰে বাৰেতো যোৱা নাযায়, ছুটি নিদিয়ে। এতিয়াহে তাকে টেনশ্যন হৈ আছে, চাহকাপ খাবই পৰা নাই টেনশ্যনতে। ইমান পইচা কেনেকৈ পাই থাকিম, সেইটোৱে প্ৰব্লেম হৈছে। আজি গৈছে দেখোঁ ডাক্তৰে কি বুলি কয়, একচুৱেলি কফ আছে তেখেতৰ। কফখিনি ওলাই দিলে মানে ভাল পায় আৰু। সেয়েহে আহক আজি হস্পিটেলৰ পৰা লৈ আহক, কি বুলি কয় জানিম। যিহেতু আমাৰ কোনো কামাই নাই, কোনো চাকৰি নাই। মই কমাওঁ বা মই যে কাম কৰোঁ সেই পইচাৰে চলে ঘৰখন। ভাইটিৰো একো কাম নাই, গাঁৱতে থাকে ভাইটিয়ে। তো এনেকৈ চলি আছে ভগৱানৰ কৃপাত। কি বুলি ক'ম গাইছ, আছোঁ আৰু এনেকৈ। মাৰ কাৰণে বহুতে কৰোঁ আমি, বহুতখিনি কৰোঁ মাৰ কাৰণে। মা যাতে ভালে থাকে। আপোনালোকে কমেণ্ট কৰিবচোন, কাৰ মাক আপোনালোকে এনেকৈ চায়। মই কিন্তু মাক খুব চাওঁ, মোৰ ভাইটিও চায়, খুব কেয়াৰ কৰে ভাইটিও। দেখা যাক আজি কি হয়।